মই ভাবোঁ যে বিলম্বিত মিত্ৰতাই বা মিত্ৰতা নকৰিলে বিজেপিক আমি সহায় কৰা হ'ব। বন্ধ কোঠাৰ ভিতৰতেই হওক বা একেবাৰে সাখৰোদ্ধকৰ কোঠাতেই হওক, মানে য'ত আৰু হাৱাও সোমাব নোৱাৰিব, তাতেই আলোচনাটো কৰোঁ বাৰু, ঠিকে আছে, বন্ধ কোঠাৰ ভিতৰতেই হওক। ৰুদ্ধদ্বাৰ বুলি আপোনালোকে যে লিখে, ৰুদ্ধদ্বাৰ মানে য'ত মানে অলপ হাৱাও সোমাব নোৱাৰিব, তেনেকুৱা কোঠাৰ ভিতৰতেই বাৰু আলোচনাটো কৰোঁ। কিন্তু কথাটো হ'ল যে সদিচ্ছাটো সঁচাকৈ আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণে কাম কৰিম নে অকল নিজৰ দলৰ সংগঠন গঢ়িবৰ কাৰণে কাম কৰিম? সঁচাকৈ আমি বিজেপিৰ সাম্প্ৰদায়িক আৰু ফেচিষ্ট শক্তিক খেদি দিবৰ কাৰণে কাম কৰিম নে আচলতে আমি নিজে নিজে কোনোবাই মন্ত্ৰী বা কোনোবাই মুখ্যমন্ত্ৰী হ'বৰ কাৰণেহে প্লেন কৰিম? যদি সঁচাকৈ দেশৰ প্ৰতি, জনগণৰ প্ৰতি আৰু জাতিৰ প্ৰতি দায়বদ্ধতা আছে, 2026 চনত বিজেপিক হৰুৱাবৰ কাৰণে আমি সোনকালে আলোচনাত মিলিত হৈ সোনকালে প্লেন কৰি বিৰোধী ঐক্যমঞ্চ তৈয়াৰ কৰি ঐক্যবদ্ধভাৱে বিজেপিক খেদিবৰ কাৰণে